জাকি মাৰি ওলালে ঐ মোৱা মাছয়ে জাকি খালি জালি ওলালে ঐ আমাৰ বিহুৰ নাচনি পলাৰ ফুলাৰ মতন গাগরে রমক চমক ওই গাগরে রমক চমক ওই রঙালি ওই কঙালি ওই মহাগর বিয় খেলুৱৈ দুজনে কথা পাতি ল'ব কি কথা পাতিব আমি জানিব বিচাৰিম আপুনি বহিবনে নে কি কৰিব এতিয়া থাকে মানে কি কৰিব থাকে মানে হলাব নেকি হলাই নহয় হলাই লয় পহিলা বহাগ আজিৰ তাৰিখতে মই সমগ্ৰ অসমবাসী ৰাইজক আৰু আপোনালোকক ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ আন্তৰিক শুভেচ্ছা আৰু সেৱা জ্ঞাপন কৰিছোঁ। আহি থকা বছৰটোত যাতে সকলো মানুহৰ ভাল হওক, ৰাইজৰ হকে হওক, ৰাজ্যখনৰ হকে হওক, আমাৰ যিবিলাক নিজৰ সমস্যা আছে, ৰাইজৰ সমস্যা আছে, জাতিটোৰ সমস্যা আছে, এইবিলাক নিষ্পত্তি হওক। এই বছৰটোৱে যাতে নিষ্পত্তি কৰি আমাক সকাহ দিয়ে তাকে আমি কামনা কৰিছোঁ। অন্যহাতেদি আমি অসমীয়া জাতি অস্তিত্বৰ সংকটত থকা এটা জাতি আমি সকলোৱে জানো, কিন্তু যেতিয়াই বিহু আহে, যেতিয়াই উৎসৱ আহে, আমি সাহস পাওঁ, প্ৰেৰণা পাওঁ, নতুনকৈ আকৌ আগবাঢ়ি যাবলৈ সকলোৱে সাহস পাওঁ। গতিকে আমাৰ যিমানে সংকট নাহক কিয়, যিমানে প্ৰত্যাহ্বান নাহক কিয়, আমি আটায়ে বহাগতে সংকল্প লওঁ, নতুন বছৰতে সংকল্প লওঁ, এই প্ৰত্যাহ্বানক যাতে আমি মষিমূৰ কৰিব পাৰোঁ। গতিকে স্বাভাৱিকতে যেনেধৰণে জাতিটোলৈ প্ৰত্যাহ্বান আহিছে, সাংস্কৃতিক ক্ষেত্ৰখনলৈ আহিছে, বিহুলৈকেও আহিছে, এই আটাইবিলাক মই ভাবোঁ আমাৰ সন্মুখত লোকশিল্পী দ্বিজেন গগৈয়ে তেওঁৰ লোকবাদ্য পৰিৱেশন কৰি আছে। এনেধৰণৰ যিবিলাক নীৰৱে নিতালে যিসকলে লোকবাদ্যৰ সাধনা কৰি আছে, লোক সাহিত্যৰ সাধনা কৰি আহিছে, লোক সংস্কৃতিৰ সাধনা কৰি আছে, তেওঁলোকে আচলতে জাতিটোক জীয়াই ৰাখিছে। গতিকে মই ভাবোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিয়ে ২৯ বছৰে এই কাৰেং ঘৰৰ সন্মুখত এই মুকলি বিহু অনুষ্ঠিত কৰি আহিছে। কাৰেংঘৰ যিডোখৰ ঠাইৰ পৰা ২৫০ বছৰ সমগ্ৰ জাতিটোক নেতৃত্ব প্ৰদান কৰিছিল, ৰাজ্যখনক নেতৃত্ব প্ৰদান কৰিছিল, ইয়াতে ৰাজধানী আছিল। গতিকে তেনে এখন ঐতিহ্যমণ্ডিত ঠাইৰ পৰা মই পুনৰবাৰ সমূহ অসমবাসী ৰাইজক আজিৰ এই পহিলা বহাগতে সেৱা আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। কি ক'ব? হয়, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিমলুগুৰি আঞ্চলিক সমিতিৰ এটা ক্ষুদ্ৰতম প্ৰয়াস যে অসমৰ যি বিহু পৰম্পৰা, অসমৰ যি আমাৰ জাতীয় ঐক্য, সেই ঐক্যক আমি স্বৰ্গদেউসকলে আমাৰ প্ৰতিষ্ঠা কৰি যোৱা এই ৰাজ কাৰেঙৰ বাকৰিৰ পৰা আমি গোটেই সৰ্বভাৰতীয় পৰ্যায়, বিশ্ব দৰবাৰ পৰ্যায়লৈ আমি লৈ যাব বিচাৰোঁ। আৰু তাৰ প্ৰয়াস হিচাপে আজি ২৯তম বৰ্ষ মুকলি বিহু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দিনজোৰীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। এই কাৰ্যসূচীত আমাৰ অন্তৰ্ভুক্ত হৈ আছে আমি প্ৰদৰ্শনীমূলক কণী যুঁজ আৰু অসমৰ যি জাতীয়
জনগোষ্ঠীয় যি সমাৰোহ সেই সমাৰোহৰ যোগেদি আমি বিভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ আমাৰ কৃষ্টি পৰম্পৰা আছে তেওঁলোকৰ যি দলীয় নৃত্য আছে বা বিভিন্ন একক নৃত্য আছে এই নৃত্যসমূহক আমি বিশ্ব দৰবাৰত দেখুৱাবলৈ আমি চেষ্টা কৰি আহিছোঁ আৰু আমি অতিকৈ আনন্দিত আৰু অতিকৈ উৎফুল্লিত যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই প্ৰয়াসে এই 29টা বৰ্ষৰ গৰকি পাৰ কৰোঁতে যি আমাৰ ধৰণৰ যেনেধৰণে আমি পৰিকল্পনাৰে কাৰুকাৰ্য আমি কৰি আহিছিলোঁ সেই কাৰুকাৰ্যক আমি যথেষ্ট পৰ্যায়লৈ গৈছে বিশ্ব দৰবাৰ আমি দেখিবলৈ পাওঁ যে বৰ্তমানত দেশী বিদেশী পৰ্যটকে আহি গোটেই ৰাজকাৰেঙত এই বহাগৰ পহিলা দিনটোত ভিৰ কৰেহি যিটো নেকি আমাৰ কাৰণে অতিশয় আনন্দৰ বিষয় যে আমি আমাৰ প্ৰয়াসত তেওঁলোকৰ উপস্থিতি আচলতে এইটো প্ৰমাণ হৈ পৰে যে আমি আমাৰ যি প্ৰয়াস সেই প্ৰয়াসত আমি কিছু দূৰ হ'লেও আচলতে উত্তীৰ্ণ হ'ব পাৰিছোঁ